টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত শিৱসাগৰত আটাচুৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিশাল গণসমাৱেশ। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা হয় এই গণসমাৱেশ। আটাচুৰ জিলা সমিতিসমূহৰ প্ৰতিনিধি তথা বিষয়ববীয়াৰ উপৰিও জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ নাগৰিকো অংশগ্ৰহণ কৰে এই সমাৱেশত। গণসমাৱেশৰ পিছতেই চহৰখনত উলিওৱা হয় বিশাল সমদল। চৰকাৰে জনজাতিকৰণৰ নামত জনগোষ্ঠীটোক চূড়ান্ত প্ৰতাৰণা কৰা বুলি ক্ষোভ প্ৰকাশ আটাচুৰ সভাপতি বসন্ত গগৈৰ। আটাচু কৰ্মী তথা বিষয়ববীয়াসকলে আটাচু জিন্দাবাদ, আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়ক, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব আদি শ্লোগান দি উত্তাল কৰে ৰাজপথ। জনগোষ্ঠীটো আজি সৰ্বহাৰা হৈছে, দিশহাৰা হৈছে। আজি আমাক নিষ্পেষিত নিপীড়িত শাৰী ৰখা হৈছে। তাৰ কাৰণে প্ৰতিবাদ হৈছে। হাজাৰ হাজাৰ ৰাইজ ঐতিহাসিক বৰ্ডিং খেলপথাৰলৈ ওলাই আহিছে যে আমাক সংৰক্ষণৰ মৰ্যাদা দিয়ক, আমাক ৰক্ষা কৰি জাতিটো ৰক্ষা কৰাৰ কাৰণে আপোনালোকে এটা উদ্যোগ লওক। আৰু সেইকাৰণে আমি জনজাতিকৰণৰ স্বায়ত্তশাসনৰ দাবী লৈ আজি ঐতিহাসিক বৰ্ডিং খেলপথাৰত আমি সমবেত হৈছোঁ। আৰু হাজাৰ হাজাৰ লোক সমবেত হোৱা কথাটো এটাই সূচাইছে যে চৰকাৰৰ যি জাতীয় দায়িত্ব, তেখেতলোকে জাতীয় দায়িত্বটো পালন কৰা নাই। আৰু আহোম জনগোষ্ঠী তেখেতলোকে মাহীয়া দৃষ্টিৰে চাইছে, গতিকে মাহীয়া দৃষ্টিৰে নাচাই নিজৰ আপোন মাতৃ হিচাপে আমাক। শিৱসাগৰৰ পৰা ব্যুৰো ৰিপৰ্ট, এনি পলিটিকেল।